26 সেকেন্ড হ্যান্ড ট্রাক সেকেন্ড হ্যান্ড নতুন ফার্স্ট ওনার হবো ফার্স্ট ওনার হয়ে যাব জুনে লব ফার্স্ট ওনার হয়ে যাব সেকেন্ড হ্যান্ড ট্রাক্টর সেকেন্ড হ্যান্ড ট্রাক্টর এইটো চাওক সেকেন্ড হ্যান্ড ক'ব কাৰণে মাত্ৰ আছে বাট ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে এই দুখন ট্ৰাক্টৰ আপোনালোকে যদি সেকেন্ড হ্যান্ড ট্রাক বিচাৰে 6 চাকা 14 চাকা 12 চাকা 4 চকা যিকোনো মালবাহী আপোনাৰ লাগে ইয়াতে পাব অৰ্থাৎ এয়া হৈছে গুৱাহাটীৰ এনপিএস কোড আছে এনপিএস একাডেমিৰ একদম কাষত এনপিএস একাডেমি নহয় লখৰা লালুংগাঁও এনপিএস স্কুলৰ একদম অপোজিটত গেটৰ যোনটো ডাঙৰকে এনপিএস স্কুল লিখা আছে তাৰ অপোজিটত চালে হ'ল এসএস মোটৰকে ডাঙৰকে বেনাৰ লগোৱা আছে ৱালত ষ্টকৰ কাৰবাৰটো আপোনালোকে চাইছে এয়া হৈছে আপোনালোকক মানে যোগান ধৰাৰ কাৰবাৰ আপোনালোকে যাতে যাৰ যিমান মানে ৰিকুইৰমেন্ট থাকে যে মোৰ ইমান টন কেপাচিটিৰ গাড়ী লাগে মোৰ ইমান টন কোনোবাই বজাৰত ডাঙৰ ব্যৱসায় কৰে কোনোবাই 4-5 জনৰ দোকান একেলগত লৈ যায় তেতিয়া তেওঁলোকৰ ডাঙৰ হেৰি লাগে টন লাগে গতিকে টন কেপাচিটি অনুযায়ী আপুনি ইয়াতে গাড়ী পাই যাব আৰু দাম অনুযায়ী আপুনি গাড়ী পাই যাব আৰু যদি কয় নাই মই টপ মডেল ট্ৰাক লাগে নতুন মডেল ট্ৰাক লাগে আছে 21 22 23 24 মডেলৰ 26 লৈকে আছে 26 লৈকে গাড়ী আছে ইয়াতে স্মল ভেহিকলৰ পৰা আৰম্ভ কৰি পেলাই বিগ ট্ৰাকলৈকে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তোমাৰ শুভ নাম জনাই দিবা মোৰ নাম ৰাহুল হয় তো আজি মই এসএস মোটৰ ষ্টক দেখাম আপোনালোকক কিন্তু ৰাহুল এসএস মোটৰৰ ষ্টকত প্ৰথমবাৰ কেটো আহা নাছিল মোৰ কেমেৰা এয়া কোন প্ৰথম কিন্তু কি না কি 2-3 বছৰৰ আগৰ কিন্তু হি কেমেৰা আৰু ব্যক্তিজন আজি কেমেৰাত আহিছে বলা তো বলা আৰম্ভ কৰো কোৰ পৰা আৰম্ভ কৰিম আজি ফাৰ্ষ্ট টাইম আহিছে নেকি কেমেৰা হয় আগে পিছে কাৰো আহা নাই কেমেৰা নাই ঠিক আছে এয়া হল প্ৰো আইচাৰ প্ৰো হয় কাৰবাক যদি 12 ফুটেৰ যদি ৰিকুৱাৰমেন্ট থাকে এইখন চাব পাৰে ইয়াৰ দাম ৰাখা আছে অনলি 11.5 লাখ আচ্ছা কিমান চনৰ কৈছা এটো 2023 ৰ গাড়ী আচ্ছা 2023 ৰ গাড়ী হয় আচ্ছা এখনো দেখুৱাই যাও এইখনো দেখাই দিও কাৰবাক যদি 22 ফুটি লম্বা 12.5 টন কেপাসিটিত যদি লাগে এইখন চাব পাৰে 2023 ৰ গাড়ী আচ্ছা 17.5 লাখ আচ্ছা এখন অশোক লেলেন এইখন যদি কাৰবাক লাগে এটো আপোনাৰ 19-15 হয় গাড়ীখন 20 ফুটি লম্বাত কাৰবাক যদি ৰিকুৱাৰমেন্ট আছে এইখন চাব পাৰে এইখন 16.5 লাখ 17.5 লাখ হয় আচ্ছা আৰু এইখন 19-16 কাৰবাক যদি 13 টন পাসিংত যদি লাগে এইখন চাব পাৰে 18.5 লাখ 2023 ৰ মানে 2023 ৰ 24 ৰ মাহৰ মানে ডিসেম্বৰ মাহৰ আচ্ছা আৰু ট্ৰাক আছে কিন্তু তাৰ মাজতে ট্ৰেক্টৰ দেখাওক সেকেন্ড হ্যান্ড ট্ৰেক্টৰ এইটো চাওক সেকেন্ড হ্যান্ড ক'ব কাৰণে মাত্ৰ আছে বাট ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে এই দুখন ট্ৰেক্টৰ সোনালিকা হয় 42 DX হয় গাড়ীখন তো এইখন গাড়ীৰ দাম ৰাখা আছে 4,80,000 কিমান মডেল 2024 ৰ মডেল দুটাই ওকে 2024 ৰ মডেল 4,80,000 টকাত পাই আছে হয় লগতে 3 হুইলাৰো আছে আমাৰ এখন 3 হুইলাৰ ৰাখিছো কাৰবাক যদি লাগে এটো আপুনি লৈ যাব পাৰে 150 আচ্ছা এইখন সুপ্ৰো কাৰবাক যদি মিনি ট্ৰাক লাগে সুপ্ৰো এইখন লৈ যাব পাৰে এইখন 2023 মডেল হয় 3,80,000 ৰাখা আছে আল্ট্ৰা T7 যদি কাৰবাক লাগে ৰিকুৱাৰমেন্ট আছে এইখন লৈ যাব পাৰে 8.5 লাখ 2022 ৰ গাড়ী দি আছো আচ্ছা 4 টন পাসিং ওকে এটো 710 হয় টাটা 710 এলপিটি কাৰবাক যদি লাগে নরমাল বডিত এইখন লৈ যাব পাৰে 14 ফুটে লম্বা হয় গাড়ীৰ দাম ৰাখা আছে অনলি 11.5 লাখ ঠিক আছে এইখন 19-12 মই তিনটা 19-12 একেলগে দেখাইছো এইটো চাই লওক 19-12 কাৰবাক যদি লাগে ডাম্পাৰ বডিত টিপাৰ বডিত যদি কাৰবাক লাগে তো এইখন লৈ যাব পাৰে এইখনৰ দাম ৰাখা আছে অনলি আপোনাৰ 14.5 লাখ ঠিক আছে এইখন এতিয়া মই আপোনাক কৈ আছিল না 26 ৰ গাড়ী দেখাইছো ব্ৰেণ্ড নিউ কণ্ডিশ্যনত এই দুখন গাড়ী 26 সেকেন্ড হ্যান্ড ট্রাক সেকেন্ড হ্যান্ড নতুন ফার্স্ট ওনার হবো ফার্স্ট ওনার হয়ে যাব জুনে লব ফার্স্ট ওনার হয়ে যাব মানে কোম্পানি ডেমো কার নাকি হয় কোম্পানি ডেমো ট্রাক না হয় ও সর্বনাশ এইবিলাক উঠাই লৈ আহিছে মানে আপুনি ললে আপুনিয়ে ফার্স্ট ওনার হৈ যাব কাৰণ এতিয়ালৈকে কাৰো নামত পঞ্জীয়ন হোৱাই নাই হোৱা তো এতিয়া কিমান ইয়াৰ দাম দুখনৰে দাম ৰাখা আছে দাদা আপোনাৰ 26 ৰ গাড়ী 15.5 লাখ ৰাখা আছে 15.5 লাখ হয় এখন কৈ 15.5 লাখ ঠিক আছে তো এখন আছে এতিয়া কাৰবাক যদি ডাম্পাৰত লাগে আপোনাৰ 19-23 BS4 কণ্ডিশ্যনত আপোনাৰ 2020 ৰ গাড়ী হয় দাম ৰাখা আছে অনলি আপোনাৰ 20 লাখ টকা হয় নতুন তো বহুত দাম দাদা বহুত দাম দাদা আচ্ছা এফালে তো বডি বনোৱা নাই বডি বনাই দিম সুপাৰ কেৰি হয়
নতুন আহিছে 2024 গাড়ী হয়, হুম। পেট্ৰল ভাৰ্জন হয়, বডি চডি বনাই দিম, টিপটপ কৰি দিম যি আছে। ইয়াৰ দাম ৰাখা আছে দাদা 4,80,000। ঠিক আছে, এইখন ট্ৰাক কিমান চাকা? 12 চাকা। এইখন 12 চকা গাড়ী হয়, দুখনে 12 চকা। হুম। কাৰোবাক যদি টাটাৰ ৰিকুৱাৰমেণ্ট আছে, দুটাৰে টাটাৰ হয়, হুম। এইখনৰ দাম ৰাখা আছে অনলি আপোনাৰ 15 লাখ। 15 লাখ টকা। হয়, ঠিক আছে, 407 আছে ইয়াত। 407 পাই যাব। নতুন নেকি? নাম্বাৰ প্লেট লাগাই নাই? নাই পুৰানা হয়, আপোনাৰ BS4 হয়। হা হা। গাড়ীখন কাৰোবাক যদি ৰিকুৱাৰমেণ্ট থাকে এইখন লৈ যাব পাৰে। BS4 5.5 লাখ টকা দাম। ঠিক আছে, আহা আমি দেৰি নকৰোঁ, বহুত গাড়ী আছে তোমালোকৰ, বহুত ষ্টক, যাৰ কাৰণে আমি খৰধৰ কৰিম। এতিয়া বলেৰো পিকআপলৈ আহিছো। বহুত লাইন দেখোন বলেৰো। হয়, 1.7 হয়, কাৰোবাক যদি 1.7 লাগে 7.5 লাখৰ পৰা আৰম্ভ। 1.7 কিমান কিমান মডেলৰ থাকিব? 22, 23, 24 ষ্টাৰ্টিং প্ৰাইচ 7.5 লাখ। 7.5 লাখ। হয়, আৰু বলেৰো 4x4 যদি কাৰোবাক ৰিকুৱাৰমেণ্ট আছে এইটো চাব পাৰে। 4x4 আপোনাৰ 2-3টা মান আছে, চাব পাৰিব। আপোনাৰ নতুন গাড়ী হয় 7.5 লাখ টকা, 4x4 2023 গাড়ী। এইটো মেক্স ট্ৰাক হয়, বলেৰো পিকআপ। সেইটো এক্সট্ৰা দাম আহিব। হয়, ইয়াৰ এক্সট্ৰা দাম আহি যাব। ইয়াৰ দাম ৰাখা আছে অনলি আপোনাৰ 6,90,000। কিমান মডেল হয়? 2023 মডেল। আচ্ছা, এইটো টাটা য়োদ্ধা 2.0। য়োদ্ধাটো বহুত আছে। য়োদ্ধা বহুত আছে। হয় 2.0 ষ্টাৰ্টিং প্ৰাইচ ৰাখা আছে, যিমান আছে মোৰ তাত সেম প্ৰাইচ হয়, খালি 10-20 হাজাৰ ইফালে সিফালে হ'ব। ষ্টাৰ্টিং প্ৰাইচ হৈছে আপোনাৰ 6,80,000 পৰা। আৰু মোৰ তাত লগতে 1.7 আছে, 1700 মডেলো আছে, আৰু দাম তাৰ ৰাখা আছে অনলি আপোনাৰ 5,50,000। গতিকে আহিলে আপোনালোকে ধুনীয়াকে মেকানিক লৈ আহক, এক্সপাৰ্ট লৈ আহক, ইঞ্জিন চাওক, বডি চাওক, চিল চাওক, ধুনীয়াকে চাই চিটি লৈ যাওক, কোনো আপত্তি নাই। একো আপত্তি নাই, আহক ধুনীয়াকে চাই লওক, টেষ্ট ড্ৰাইভ দিম। ওয়ারেন্টি গ্যারান্টি তো আছে। ওয়ারেন্টি গ্যারান্টি নাথাকে সেকেন্ড হ্যান্ড গাড়ী, কাৰণ মানুহৰে গ্যারান্টি নাথাকে, গাড়ীৰ কি গ্যারান্টি দিম দাদা? সেইটোই, মানুহৰে গ্যারান্টি নাথাকে। আপোনালোকে ধুনীয়াকে চাই চিটি লওক, যিমান পাৰে আপোনালোকৰ ফালৰ পৰা। লগতে টাটা য়োদ্ধাত যদি আপোনালোকৰ 4x4 লাগে, 4x4ও আমাৰ তাত ৰিকুৱাৰমেণ্ট আছে। আমি মানে গাড়ী আছে আমাৰ তাত ষ্টকত। 4x4 2-3খন আছে টাটা। যদি কিমানৰ ভিতৰত আহি যাব? 4x4 আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ ধৰক 580-590 পৰা ষ্টাৰ্টিং হ'ব। আচ্ছা, ইন্ট্ৰা V30, V50, V10, V30, V50 গোটেই আছে। V30 লাইন লগাই দিছা দেখোন। হয়, এই একদম চাই লওক না V30। আৰু ষ্টাৰ্টিং প্ৰাইচ V30 আপুনি 580 পৰা 2023 গাড়ী দি আছো। সৰ্বনাশ। ঠিক আছে, 580 পৰা দি আছো। আৰু যি ৰেট কৈ আছো সেইটো আমাৰ বাৰ্গেনিং প্ৰাইচ হয়, এনেকা নহয় যে ফিক্স প্ৰাইচ। আচ্ছা, এও V30 নে V50? এইটো V30 হয়, গাড়ী ৰেডি হৈ আছে। আচ্ছা, য়োদ্ধা এইটো 1.7। আচ্ছা, এফালে আৰু মেজিকো আছে। হয়, মেজিকো পাই যাব। টাৰ্বো। এইটো টাৰ্বো। এতিয়া ডিজেল গাড়ী পোৱা টান সুপাৰ কেৰিত। এইখন আমাৰ তাত এতিয়া ডিজেল গাড়ীত আছে এটা। ইয়াৰ দাম ৰাখা আছে 3,10,000। ঠিক আছে, এইটো মেজিক এক্সপ্ৰেছ কাৰোবাক যদি মানুহ উঠাকে লাগে, মোৰ দুখনকে আছে। এইখন আছে এটা, এইখন এটা আছে। 23-24 গাড়ী, 23-24 গাড়ী হয়। প্ৰাইচ ৰাখা আছে দাদা অনলি জেনুইন প্ৰাইচ হয় 4,20,000 আছে, বাৰ্গেনিং প্ৰাইচ। আৰু তলৰ আপোনাৰ 3,80,000লৈকে আছে মোৰ তাত। এতিয়া AC গ'ল্ড আছে মোৰ তাত 2-3খন মান কালেকশ্যন। কাৰোবাক যদি লাগে 2023 হয়, গোটেই 23 আৰু 24 গাড়ী। ইয়াৰ আপোনাৰ দাম ৰাখা আছে অনলি আপোনাৰ 3,80,000। আৰু গাড়ী আছে, বলেৰো আছে। হয়, এতিয়া বলেৰো কাৰোবাক যদি আছে, বলেৰো যদি মেক্সত লাগে কাৰোবাক HD, এইখন চাব পাৰে। নতুন যোনটো ৰানিং হৈ আছে HD মডেলত, এইখন চাব পাৰে 8,10,000 গাড়ীৰ দাম।